মই বিশ্বাস কৰিব পৰা নাই আমাৰ জুবিন দাৰ চিতা ইয়াতে লাগি আছে। আমাৰ হাৰ্ট থ্ৰব, আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ, আমাৰ অসমৰ জুবিন গাৰ্গ নহ'লে আমাৰ অসমৰ সংগীত জগত একদম শূন্য হৈ পৰিব। সেই জুবিন দাৰ ইয়াত আপোনালোকে দেখা পাইছে চিতা, এইখিনি হৈছে সমাধিস্থলী আৰু সমাধিস্থলীত আমাৰ জুবিন দাৰ আচলতে ইয়াৰ চিতাখন দেখি মই বিশ্বাস কৰিব পৰা নাই, মই মোৰ চকুলো ধৰি ৰাখিব পৰা নাই, কিয়নো ইয়াতে যোনখন আপোনালোকে চিতা দেখিব পাৰিছে অন্তিম সময়ৰ পিছতে ইয়াতে আমাৰ জুবিন দাৰ অন্তিম চিৰনিদ্ৰালৈ যাব। এই স্থানতে আমাৰ জুবিন দা চিৰনিদ্ৰালৈ যাব। এয়া আপোনালোকে নিশ্চয় দেখিব পাৰিছে জুবিন দাৰ সেই চিতাখন ডেডোখৰ ইতিমধ্যে ৰখা হৈছে। মোৰ আচলতে বিশ্বাস হোৱা নাই আমাৰ জুবিন দাই ইয়াতে চিৰনিদ্ৰাত যাব বুলি। মই বৰ্তমানে ফুলেৰে মালাৰে কিমান সজাই পৰাই তোলা হৈ আছে আৰু ইতিমধ্যে কাম প্ৰায় সম্পূৰ্ণ হৈ আছে। প্ৰায় ধৰি লওক 60-70% কাম ইতিমধ্যে সম্পূৰ্ণ হৈ পৰিছে। আৰু বৰ্তমান আহিছোঁ মই সেই সোণাপুৰৰ যোনটো সমাধিস্থলী, সেই আপোনালোকে দেখিব পাৰিছে চিতা। আপোনালোকে যদি জুবিন দাৰ শেষবাৰৰ বাবে চিতাখন আপোনালোকে দেখিব পাৰিছে, আপোনালোকে জয় জুবিন দা বুলি লিখি দিয়ক কমেণ্টত, জয় জুবিন দা বুলি লিখি দিয়ক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। মই নিশ্চয় দেখি মই মানে এনেকুৱা লাগিছে মোৰ বিশ্বাসেই হোৱা নাই জুবিন দা আমাৰ মাজত আছে, এনেকুৱা মোৰ অনুভৱ হৈ আছে, কিন্তু জুবিন দা আমাৰ মাজতেই নাই। নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতক শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ আসন দিয়ক, যিহেতু আমাৰ অসমৰ বহুতো অৱদান আছে তেখেতৰ, এইখিনি কৈ শেষ কৰিব নোৱাৰোঁ, মই কোৱাৰ প্ৰয়োজনো নাই, আপোনালোকে নিশ্চয় জানে। চ' আপোনালোকক এইখিনি জনাই আছোঁ, আপোনালোকে চাওক চিতা আৰু কিছু সময় পিছতেই এই চিতাতে চিৰনিদ্ৰালৈ যাব আমাৰ জুবিন দাই, ইয়াতে অন্তিম বিদায় দিয়া হ'ব তেখেতক।